বিজ্ঞানী চি.ভি. ৰমনৰ নামেৰে এখন একাডেমী। একাডেমীখনত বিশেষ ৰেহাইৰে দিয়া হৈছে নামভৰ্তিৰ সুবৰ্ণ সুযোগ। দুখীয়া মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্যৰ ভিতৰতে এখন বিশেষ শিক্ষানুষ্ঠান। শিক্ষাৰ ক্ষেত্ৰত নতুন ধাৰণা নলবাৰীৰ চি.ভি. ৰমন একাডেমী। ল'ৰা ছোৱালীক এখন ভাল শিক্ষানুষ্ঠানত পঢ়ুৱাবলৈ প্ৰত্যেকগৰাকী অভিভাৱকৰে এক সপোন থাকে, কিন্তু সপোন থাকিলেও বহু সময়ত সেয়া সম্ভৱ হৈ নুঠে। কাৰণ দৰিদ্ৰতা সেই ক্ষেত্ৰত হেঙাৰ হৈ উঠে বহু সময়ত। বৰ্তমান সময়ত শিক্ষাৰ ব্যক্তিগতকৰণেই শিক্ষাৰ ক্ষেত্ৰত বহু খৰচ বৃদ্ধি কৰিছে। কিন্তু এনে সময়তেই নলবাৰীৰ এখন ব্যক্তিগত অনুষ্ঠানে ব্যতিক্ৰমী ৰূপত দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ গঢ় দিছে এখন একাডেমী। উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে চি.ভি. ৰমন একাডেমীয়ে আনিছে নতুনত্বৰ জোৱাৰ। গ্ৰামাঞ্চলৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰী যিয়ে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আৰু কলা শাখাত চি.ভি. ৰমন একাডেমীত বিশেষ ৰেহাইৰ বিনিময়ত নামভৰ্তি কৰিব পাৰে। 2018 চনতে স্থাপিত নলবাৰী বৰমা ৰোডস্থিত মেডিনমা নাৰ্ছিং হোমৰ সমীপত থকা এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত ইতিমধ্যেই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। আৰু এই শিক্ষানুষ্ঠানখন ইতিমধ্যেই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নামভৰ্তিৰ ক্ষেত্ৰত তেওঁলোকে তিনিটাকৈ যোগাযোগ নম্বৰ মুকলি কৰি দিছে। নম্বৰকেইটি হৈছে 9101149260, অন্যথা 8638541983 আৰু 9365674539। এইকেইটা নম্বৰত যোগাযোগ কৰি আপুনি নামভৰ্তিৰ বিষয়ে সবিশেষ জানিব পাৰিব। একাডেমি এখন ছায়েন্সৰ জুনিয়ৰ কলেজ। এই কলেজখন এষ্টাব্লিছ হৈছিল 2018 চনত। আৰম্ভণিৰ বছৰটোত আমি প্ৰায় 35 ষ্টুডেণ্ট পাইছিলোঁ। ল'ৰা ছোৱালীখিনি আমি খুব ভালদৰে পঢ়াইছোঁ। এই বেটছটোৱে আমাৰ খুব ভাল ৰিজাল্টে কৰিছে। 35ৰ ভিতৰত 33 ফাৰ্ষ্ট ডিভিজন পাইছে, ষ্টাৰো পাইছে, ডিষ্টিংশ্যন পাইছে, বাকী দুজনে ছেকেণ্ড ডিভিজন পাইছে। তাৰ পিছৰ বছৰতে এনেকৈ আমাৰ এডমিশ্যন ভালেই হৈছে। আমাৰ শিক্ষকখিনিয়ে যথেষ্ট কষ্ট কৰে। আমাৰ ৰাতিপুৱা 9টাৰ পৰাই ক্লাছ আৰম্ভ হয়, 3:30টালৈ আমাৰ ক্লাছ চলে। শেষৰ ফালে আমাৰ প্ৰেক্টিকেল হয়, 2:30মানৰ পৰা প্ৰেক্টিকেল আৰম্ভ হয়। বাকী থিয়ৰীৰ ক্লাছবিলাক আমাৰ 9টাৰ পৰা আৰম্ভ হয়। আমাৰ সুন্দৰকৈ ৰুটিন মতে ক্লাছবিলাক হয়। বাকী আমাৰ ব্ৰেক পিৰিয়ড মাত্ৰ 15 মিনিট, 15 মিনিট সময় আমাৰ ব্ৰেক চলে। বাকীবিলাক আমাৰ ক্লাছ হৈয়ে থাকে। আমাৰ শিক্ষকখিনিয়ে যথেষ্ট কষ্ট কৰে। আমাৰ অভিভাৱক অভিভাৱিকাবিলাকৰ যথেষ্ট সহযোগ আছে। তেওঁলোকে আমাৰ লগত সঘনাই যোগাযোগ কৰি থাকে। আমি আৰ্থিকভাৱেও তেওঁলোকে খুব জুৰুলা নহয়। আমাৰ আৰ্থিকভাৱে খুব কম পইচাতে এডমিশ্যন বা মান্থলি ফিজবিলাক লোৱা যায়। আৰ্থিকভাৱে তেওঁলোকে জুৰুলা নহয়। আমাৰ সেইফালৰ পৰা তেওঁলোকক প্ৰেছাৰো দিয়া নহয়। কোনোবা যদি দুখীয়া ষ্টুডেণ্ট আছে, প্ৰায় বিনামূলীয়াকৈ ইয়াত এডমিশ্যন বা ক্লাছ পাতি হৈ থাকে। মান্থলি ফিজ তেনেকুৱা ল'ৰা ছোৱালীৰ পৰা লোৱা নহয়। আৰু অত্যন্ত মেধাৱী ছাত্ৰক আমি কিছু সকাহ দিয়াৰ কাৰণে তেওঁলোকৰ এডমিশ্যন ফিজ বা মান্থলি ফিজো কমাই দিওঁ। গতিকে এইখন বিদ্যালয়ত আমি কেৱল ষ্টুডেণ্টৰ উন্নতিৰ কথাহে, শিক্ষাগত দিশটো বিশেষকৈ যাতে উন্নত হয় তাৰ বাবেহে আমি বেছি দৃষ্টি ৰাখোঁ। আমি সদায় সেইটো দিশ সদায় চকু ৰাখোঁ, কাৰণ টকাৰ অভাৱত যাতে শিক্ষা ব্যাহত নহয়। আমি তেনেকুৱা দুখীয়া ল'ৰা ছোৱালী পালে তেওঁলোকে যোগাযোগ কৰিলে আমি সদায় সহায় কৰোঁ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।